इतना अच्छा टाइल्स भांगिब कारण बेयाई लागिছে न Oh my god আপোনাক ভাবিছে চাগে মই টাইলছখিনি কিয় এনেকৈ ভাঙি আছোঁ হয়নে কিন্তু আপোনালোকে অতি সোনকালে বুজিব পাৰিব যে মই কিয় কাৰণে টাইলছ ভাঙিছোঁ সো ভিডিঅ'টো চাই থাকিব মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম আজি দেখিছে মই এইটো অনলাইনত পাৰচেজ কৰোঁতে ফুল পাৰচেজ কৰোঁতে এইটো আহিছিলে সো এইটোতে মই আজি কৰিম এইটো এটা বেছ বনাম ফ্লাৱাৰ বেছ সো এয়া মই টাইলছ বনালোঁ আৰু লগতে এইটো এটা হাতৰি দি ভাঙিম টাইলছটো ভাঙি মই ইয়াত আজি ফেভিকল আঠা দি পেলাই লগাম চাওঁ ভাবিছোঁ অলপ ইউনিক কৰোঁ চাওঁ কি হয় কেনেকুৱা হয় সো লেটছ ষ্টাৰ্ট সো এইটো মোৰ ফাৰ্ষ্ট প্ৰজেক্ট কি হয় নাজানো কেনেকুৱা হৈ ওলাই আহে মানে টাইলছৰ লগত মই ফাৰ্ষ্ট কাম কৰিছোঁ ফাইনালি মই এনেকৈ সেটআপটো মিলাই ল'লোঁ এই দেখিছে বহুত দিগদাৰ হৈছে ফেভিকল আঠা দি টাইলছত ৰখাবলৈ বাট মই বহুত ট্ৰাই কৰিছোঁ আৰু এয়া শুকাইছে অলপ লৰিয়া আছে ভাবিতো মই এতিয়া ভালকে লাগা নাই কাৰণ টাইলছত ফেভিকল দি পেলাই ৰখাবলৈ বহুত দিগদাৰ এতিয়া মই এটা বস্তু ইউজ কৰিম এইটো হৈছে মেইন ইনগ্ৰেডিয়েন্টটো আৰু ইয়াৰ এইটোৱে লুক চেঞ্জ কৰিব এইটো হৈছে হোৱাইট সিমেন্ট এইটো দেখিছে এতিয়া মই এই হোৱাইট সিমেন্টটোত পানী অলপ আনি লৈছোঁ এখন প্লেটতে মিক্স কৰি পেলাই লগাম মোৰ যিহেতু এখন আধাৰ কাৰ্ড আছিলে পুৰণা সো এইখন আধাৰ কাৰ্ড দিয়ে মই এইখন কৰণী কাম কৰি কৰণী এখন আছিলে মোৰ ন ক'ত আছিলে বাৰু দেখিলেনে কৰণীখন ক'ত আছিলে আমাৰ সো এখন দিয়ে আজি ইউজ কৰিম আপোনালোকক ঘৰতে সহজে কৰিব পৰা বস্তু মই শিকাই দিছোঁ সো এইটো আঠাটো অলপ শুকাবলৈ দিব মই শুকুৱা নাই তেনেকুৱাতে দি দিম একো নাই এতিয়া আজি ভিডিঅ'টো চাওক কেনেকৈ মিলাব লাগে মই তাকো দেখুৱাই দিম কাটাটো সো এনেকৈ মই আজি উপায় নাই হাতেৰে কৰিম বুলি ভাবিছোঁ বাট এইখন দি মিলাম এনেকৈ লাহে লাহে কৃষ্ণ যাতে ভাল হয় আৰু হাত কাটিবও পাৰে আপোনালোকে লাহে লাহে এনেকৈ দি যাব ভিতৰ ফুটাবিলাকত সোমোৱাবলৈ চেষ্টা কৰিব দেখিছে সম্পূৰ্ণ কৰিলোঁ কৰাৰ পিছত অলপমান শুকাব দিব দি এনেকুৱা কাপোৰ এখনে এতিয়া মুচিব হোৱা নাই একচুৱেলি এনেকৈ মুচি দিব বাট এতিয়া মুচোতে হৈছে অলপমান চাফা হৈছে এনেকৈ ধুনীয়াকৈ মুচি দিব দেখিছেনে মই মানে অলপমান শুকাইছিলে শুকাওঁতে সো লুকটো পুৰা ওলাই আহিব কেৰামেটিক সো দিছ ইজ মাই লাষ্ট লুক কমপ্লিট হৈ গ'ল আৰু অলপ শুকাবলৈ আছে এইটো অলপ শুকোৱা হৈছে জাষ্ট মানে আৰু অলপ শুকালে আৰু ধুনীয়া হ'ব চাওক কমপ্লিট মই এইখন চাফা কৰি মুচি দিলোঁ ইমান ধুনীয়া লাগিছে এইটো ধৰিবই নোৱাৰা হ'ল যে কাঠৰ আৰু এটা বস্তু বনাইছিলোঁ মই এইখন মই এতিয়া ইয়াত এনেকৈ যদি দি দিওঁ আপোনালোকে চাব পাৰে লুকটো কেনেকুৱা লাগিব এণ্ড দেন ইয়াত মই এটা সৰু এখন টেবুলো বনিব পাৰে সো